হাজোৰ বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ নৱনিৰ্মিত পৰীক্ষাগাৰ উদ্বোধন। আজি হাজোৰ বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ নৱনিৰ্মিত পৰীক্ষাগাৰটো মাংগলিক পৰিৱেশত শুভ উদ্বোধন কৰে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে। এই পৰীক্ষাগাৰটো উদ্বোধন কৰি বিধায়কগৰাকীয়ে কয়, ৰাইজৰ সুস্বাস্থ্য আমাৰ লক্ষ্য। এই ক্ষেত্ৰত নৱনিৰ্মিত পৰীক্ষাগাৰটোৱে আমাৰ অঞ্চলবাসী ৰাইজক উন্নত চিকিৎসা প্ৰদানৰ লগতে ক্ষীপ্ৰতাৰে স্বাস্থ্য পৰীক্ষাসমূহ প্ৰদানত সহায় কৰিব। আনহাতে বিধায়কগৰাকীয়ে স্বাস্থ্য কেন্দ্ৰখনৰ বিভিন্ন অভাৱ অভিযোগৰ বুজ লৈ উপযুক্ত চিকিৎসক নিয়োগৰ লগতে স্বাস্থ্য কেন্দ্ৰখন 200খন বিচনাযুক্ত কৰাৰ চিন্তা চৰ্চা কৰাৰ কথাও উল্লেখ কৰে। এই অনুষ্ঠানত মহকুমা স্বাস্থ্য বিষয়া ডাঃ মাছুদ ইকবাল, বিজেপি পঞ্চতীৰ্থ মণ্ডলৰ সভাপতি কল্যাণ দাসৰ লগতে অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু চিকিৎসা কৰ্মী উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। হাজো শুৱালকুছি সমষ্টিৰ অতি মুখ্য এখন স্বাস্থ্য কেন্দ্ৰ হাজো বিষ্ণুৰাম মেধি FRU। এই চিকিৎসালয়খনৰ যথেষ্ট আমাৰ এই অঞ্চলৰ ৰোগী আহে আৰু এই ৰোগীসকলৰ চিকিৎসা দিয়াৰ ক্ষেত্ৰত আৰু বহুতো উন্নত ব্যৱস্থাৰ প্ৰয়োজন আছে। আজি আমাৰ স্বাস্থ্য কেন্দ্ৰৰ বিষয়া ডক্টৰ ইকবাল চাহেবৰ লগতে আন সকলৰ লগত মই মত বিনিময় কৰিলোঁ। ইয়াৰ ডক্টৰ যিখিনি অভাৱ আছে বা আন যিখিনি বিল্ডিঙৰ ক্ষেত্ৰতো কিছু অসুবিধা আছে, সেইখিনি যাতে সোনকালে সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিম, বিভাগীয় মন্ত্ৰীৰ লগতো আলোচনা কৰিম আৰু বিশেষভাৱে বিষ্ণুৰাম মেধি এই FRU হস্পিটেলখনক এটা সুন্দৰভাৱে যাতে আমি গঢ়িব পাৰোঁ, আন্তঃগাঁথনিৰ সৈতে চিকিৎসক, নাৰ্ছ বা মেডিচিন বা ইয়াত ক্লিনাৰ সকলো আছে, সকলোৰে যাতে এটা সুন্দৰ পৰিৱেশ কৰি আমি মানুহৰ ভাল স্বাস্থ্য সেৱা পাব পাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে নিশ্চিতভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি মই ভৱিষ্যত দিনত এইখিনি সমস্যা সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰিম। ইয়াতে এটা গৰ্ভৱতী মহিলাৰ কাৰণে চিকিৎসা লাগে, কিন্তু দিনৰ 10:30 বজালৈকে ডক্টৰ আহি নাপায়। মই আজি কৈছোঁ, সকলোকে আহি লগ পালোঁ। মানৱ সেৱাই পৰম ধৰ্ম, গতিকে ভাল ধৰণে সকলোৱে মানুহক সেৱা দিয়ক। নিজৰ চৰকাৰী চাকৰি বুলি ভাবিয়ে নিয়মমাফিক ডিউটি কৰাৰ পৰিৱৰ্তে এটা মানৱ সেৱা মনোভাৱেৰে যাতে প্ৰতিজন ৰোগীক সেৱা জনায়, ভাল ব্যৱহাৰ, ভাল আচৰণ পায়। অন্ততঃ হস্পিটেলখনলৈ আহিলে যাতে এটা ভাল আচৰণে ডক্টৰৰ এটা মনোবল দিয়ে, যাতে ৰোগীজনক সাহস দিয়ে, কাৰণ ইয়াত ৰোগী আৰু ডক্টৰ এটা খুব ভাল সম্পৰ্ক হ'ব লাগে। সেইটোৱে হ'ল আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা আৰু সেইকাৰণে প্ৰতিজন ডক্টৰ, নাৰ্ছ বা আন কৰ্মচাৰীও যাতে সেইটো অনুকৰণ কৰে, তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু নিশ্চিতভাৱে সকলোৰে দায়িত্ব নিজে ভালদৰে পালন কৰিব লাগে। নকৰিলেতো চৰকাৰীভাৱে বিশেষ ব্যৱস্থা যি আছে সেইটোতো আইনী কৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।